খহনে নিদ্ৰা হৰণ কৰিছে চেঙাৰ পূব মাজৰ চৰৰ শতাধিক পৰিয়ালৰ নদীৰ বুকুত জাহ গৈছে বহু লোকৰ ঘৰ দুৱাৰ খবৰ ল'বলৈ আহৰি নাই এমপি এমএলএ কিম্বা জিলা প্ৰশাসনৰ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পূব মাজৰ চৰত পুনৰ ব্ৰহ্মপুত্ৰ সুতিত গৰা খহনে সংহাৰী ৰূপ ধাৰণ কৰিছে বহু পৰিয়ালৰ ঘৰ দুৱাৰৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি উল্লেখ্য যে পূব মাজৰ চৰত সুদীৰ্ঘ ১৫টা বছৰ ধৰি প্ৰতিটো বাৰিষাৰ সময়ছোৱাতে খহনীয়াই এফালৰ পৰা চপৰা চপৰে গৰা খহাই অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে প্ৰায় ৩০ শতাধিক পৰিয়ালক ইতিমধ্যে কৰিছে গৃহহাৰা বহুতেই নিজৰ সপোনৰ ঘৰ দুৱাৰ হেৰুৱাই পেলোৱাৰ লগতে হেৰুৱাই পেলাইছে নিজৰ সেউজীয়া কৃষিভূমি যাৰ ফলত বহু পৰিয়ালে নিৰাপদ ঠাইলৈ ইতিমধ্যে আশ্ৰয় লৈ আছে যদিও আৰু বহু পৰিয়ালৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এইবাৰো ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ সোঁতে আলুপতি মাজৰ চৰ বজাৰ আলুপতি চৰ আৰক্ষী থানা কৃষি মহকুমাৰ কাৰ্যালয় চৰ উন্নয়ন কাৰ্যালয় লুইতপৰীয়া মহাবিদ্যালয়কে ধৰি একাধিক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি তথাপিও নীৰৱ এমএলএ এমপি চৰকাৰ নীৰৱ ৰাজ্যৰ ব্যাগুম জলসম্পদ বিভাগ যেন এইসকল ভুক্তভোগীক খবৰ ল'বলৈ আহৰি নাই একাংশৰ মতে এওঁলোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে নেতাসকলে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে নিউজ টেক্স ৰিপৰ্ট MT নিউজ আপোনালোকৰ এই অঞ্চলত যথেষ্ট গৰাখহনীয়া হৈ আছে হয় আমাৰ ইয়াত খুব যথেষ্ট পৰিমাণৰ গৰাখহনীয়া হৈ আছে বৰ্তমান পৰিস্থিতি কেনেকুৱা বৰ্তমান পৰিস্থিতি খুব ভয়াবহ বেয়া খুব মানে ভাষাত ক'ব নোৱাৰি এনেকুৱা বেয়া আমি যোৱা ৰাতি 12টালৈকে ৰাতি 12টা 1টা বজালৈকে আমি কাম কৰি আছোঁ ঘৰ দুৱাৰ ভাঙি আছোঁ তাৰে মাজত আমাৰ বহুত গছ গছনি ভাঙি লৈ গ'ল ঘৰৰ কেইবাটাও নমাই লৈ গৈছে আমি ৰাতাৰাতি মিস্ত্ৰীক মানে ঘৰ মানে আনি ঘৰ দুৱাৰ ভাঙছোঁ আমাৰ 3টা পৰিয়াল ইয়াৰ মানে কমপ্লিট উঠা দি গৈছোঁ আৰু ধৰক ইয়াত আৰু 300 মান পৰিয়াল আছে এওঁলোকৰ মানে কি যে অৱস্থা হ'ব আজিলৈ কোনো ধৰণৰ মন্ত্ৰী এমএলএৰ কোনো খবৰ নাই আমাৰ লোকেল এমএলএ আছে তাৰ কোনো খবৰ নাই আমাৰ এইখিনি এৰিয়া আপোনাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পূব মাছৰ বুলি কয় এনেকৈ বছৰে বছৰে এনেকুৱা মানে হৈ আছে ক্ষতি হৈ আছে প্ৰত্যেক বছৰে ভাঙে প্ৰত্যেক বছৰে এনেকুৱা ক্ষতি হৈ আছে মানুহখিনি যিখিনি মানুহ গৃহহীন হৈছে হয় 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 মানুহখিনি ক'ত আছে এতিয়া ধৰক আমাৰ ইয়াৰ পৰা যিখিনি মানুহ উঠি গৈছে আমাৰ বহুত মানুহ গাগলমাৰীত গৈছে পলহটাৰীত গৈছে বিদ্যানগৰত গৈছে নগৰপাৰাত আছে আৰু ধৰক এই চৰ ভাঙি সিফালে আঠুৱাৰ চৰ সেইটো চৰত গৈছে মানে এনেকুৱা অৱস্থাত আমাৰ চৰ অঞ্চল মানুহৰ অৱস্থা চৰকাৰে কোনো ব্যৱস্থা লোৱা চৰকাৰে আজিলৈ কোনো ধৰণৰ মানে ব্যৱস্থা কৰা নাই এই যে প্ৰত্যেক বছৰে ভাঙে আপোনালোকৰ এই অঞ্চলত বিধায়ক আহিছিল নেকি নাই বিধায়ক অহা নাই বিধায়ক তো অনলি ফৰ আপোনাৰ ইলেকশ্যন মতে আহিব আৰু আমাৰ চৰৰ মানুহখিনি কমপ্লিট ভোট বেংক হিচাপত ইউজ কৰি আছে ইলেকশ্যন মতে আহি মানে উল্টা পুল্টা ভাগন দি ফুটকেটা লৈ যায় তাৰ পাছত আমাৰ এই মানুহখিনি কেনেকৈ আছোঁ কি খাই আছোঁ কেনেকৈ চলি আছোঁ কোনো ধৰণৰ খা খবৰ নাই এই হ'ল আমাৰ চৰৰ মানুহৰ জিন্দগী আমাৰ মানে হেৰি লাইফ হিষ্টৰী